বৃহস্পতিবাৰে ৰাতিপুৱা 11 বজাত আজি ঐতিহ্যমণ্ডিত বিলাসীপাৰা মহাবিদ্যালয়ত উপস্থিত হয় ৰাজ্যৰ শিক্ষামন্ত্ৰী। মন্ত্ৰীজনে মহাবিদ্যালয়খনৰ নতুনকৈ নিৰ্মাণ কৰা মূলতৰণৰ দ্বাৰ, উন্নত প্ৰযুক্তিৰ পৰীক্ষাগাৰকে ধৰি কেইবাটাও অত্যাধুনিক কক্ষৰ দ্বাৰ মাংগলিকভাৱে উদ্ঘাটন কৰে। নিৰ্মাণকাৰী সংস্থা গৌতম কনষ্ট্ৰাকশ্যনে সামাজিক দায়বদ্ধতা আঁচনিৰে নিৰ্মাণ কৰি উলিওৱা কক্ষসমূহ প্ৰত্যক্ষ কৰি শিক্ষামন্ত্ৰীজনে আপ্লুত হৈ পৰে। বিশেষকৈ তাহানিতে নিৰ্মাণ কৰা হেৰিটেজ বিল্ডিংটো মেৰামতি কৰাত মন্ত্ৰীজনে প্ৰশংসা কৰে। মন্ত্ৰীজনে ভাষণ প্ৰসংগত ছাত্ৰ ছাত্ৰীসকলে কেৱল ডিগ্ৰীৰ বাবে অধ্যয়ন কৰাৰ পৰিৱৰ্তে নিজকে নিয়োগযোগ্য কৰি গঢ়িবলৈ আহ্বান জনায়। ঐতিহ্যমণ্ডিত প্ৰাচীন শিক্ষানুষ্ঠান বিলাসীপাৰা মহাবিদ্যালয়ৰ বাবে আজি এটা উল্লেখযোগ্য দিন। ইয়াত অসম চৰকাৰে আগবঢ়োৱা পুঁজি আৰু শ্ৰী গৌতম কনষ্ট্ৰাকশ্যনৰ তেওঁলোকৰ ফাণ্ডৰ পৰা আগবঢ়োৱা পুঁজিৰ এটা কনভাৰ্জেঞ্চ কৰি মহাবিদ্যালয়খনক এটা নতুন ৰূপ দিয়া হৈছে। আজি কেইবাটাও ইয়াত কম্পনেণ্টৰ মই আজি শুভ উদ্বোধন কৰোঁ। এখন সুন্দৰ আটকধুনীয়া পুৰণি যিটো ভৱন 100 বছৰ আগতে নিৰ্মাণ হোৱা, তাক নতুন ৰূপ দিয়া হৈছে। একাডেমিক মানে ভৱনটো, তাৰ লগতে বহুকেইটা লাইব্ৰেৰী ৰেট্ৰ'ফিটিং কৰি, বহুকেইটা লেবৰেটৰী আৰু ক্লাছৰুম ৰেট্ৰ'ফিটিং কৰি নতুনকৈ সজোৱা হৈছে। সেই গোটেইখিনি আজি শুভ উদ্বোধন কৰোঁ। মই গৌতম কনষ্ট্ৰাকশ্যনলৈ মোৰ ফালৰ পৰা শিক্ষা বিভাগৰ তৰফৰ পৰা তেওঁলোকৰ বদান্যতাৰ কাৰণে, তেওঁলোকৰ CSR ফাণ্ড মহাবিদ্যালয়খনত খৰচ কৰাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ, বিলাসীপাৰা মহাবিদ্যালয়ত কমাৰ্চৰ দাবী কৰা হৈছে বহুদিন। কমাৰ্চৰ প্ৰয়োজনীয়তা আছে আৰু কমাৰ্চটো বৰ্তমান পৰিৱৰ্তিত পৰিস্থিতিত খুবেই জৰুৰী হৈছে, গতিকে আমিও বিবেচনা কৰি আছোঁ। আৰু বিলাসীপাৰা মহাবিদ্যালয় য'ত আৰ্ট ছায়েন্স আছে, তেওঁলোকে কমাৰ্চটো খুলিব বিচাৰিছে। তেওঁলোকৰ সা সুবিধাখিনি চাই আমি সময়ত ছাৰ, ইতিমধ্যে উল্লেখ কৰিছে গ্ৰেজুৱেট টিচাৰৰ কাৰণে যিটো অভাৰলেপিং মেথ ছায়েন্সৰ হৈছে, এইটো বুজৰ কথা আছে। অভাৰলেপিং হোৱা নাই, একো অভাৰলেপিং হোৱা নাই। অভাৰলেপিংবিলাক নাইকিয়া কৰি বৰ্ডে কাম কৰিছে। বৰ্ডখনক শান্তিত কাম কৰিবলৈ দিয়ক। আমি বাহিৰৰ পৰা মানসিকতা অনুষ্ঠিত আৰু ঠিক আছে।